মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ গণিত পাঠ্যপুথিৰ 4 নং অধ্যায়ৰ গুণিতক আৰু উৎপাদক শীৰ্ষক পাঠটি আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে নিজৰ কিতাপ আৰু বহি উলিয়াই লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে উৎপাদক মানেনো কি বুজি পোৱা নে? আহাচোন আজি আমি উৎপাদকৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, ধৰা হ'ল তোমাৰ হাতত 12টা মাৰ্বল আছে। এই মাৰ্বল কেইটা আমি বিভিন্ন প্ৰকাৰে ভাগ কৰিলে কি পাম? আহাচোন চাও। প্ৰথমে আমি এই 12টা মাৰ্বল এটা এটাকৈ ভাগ কৰিম। এই এটা এটাকৈ ভাগ কৰিলে আমি কি পাম? চোৱাচোন, মুঠ 12টা ভাগ পাম, হয়নে? তোমালোকে চিত্ৰত ধুনীয়াকৈ দেখিব পাইছা নিশ্চয়। এতিয়া আহাচোন আমি দুটাকৈ ভাগ কৰিম, অৰ্থাৎ এই 12টা মাৰ্বল দুটাকৈ ভাগ কৰিম। দুটাকৈ ভাগ কৰিলে আমি কেইটা ভাগ পাম? মুঠ 6টা ভাগ পাম, হয়নে? এনেকৈ আমি যদি এই 12টা মাৰ্বল তিনিটাকৈ ভাগ কৰোঁ, তিনিটাকৈ ভাগ কৰিলে কেইটা ভাগ পাম? মুঠ 4টা ভাগ পাম। তোমালোকে চিত্ৰত দেখিব পাৰিছা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, একেদৰে যদি আমি এই 12টা মাৰ্বল 4টাকৈ ভগাও, অৰ্থাৎ 4টাকৈ ভাগ কৰোঁ, তেনেহ'লে মুঠ কেইটা ভাগ পাম? 3টা ভাগ পাম, হয়নে? এতিয়া আমি এই মাৰ্বল কেইটা আমি 6টাকৈ ভগাম। 6টাকৈ ভগালে মুঠ 2টা ভাগ পাম, হয়নে? এইবাৰ আমি চোৱাচোন এই গোটেইকেইটা মাৰ্বল এটা ভাগ কৰিম, অৰ্থাৎ 12টাকৈ ভাগ কৰিলে কি পাম? 12টাকৈ ভাগ কৰিলে সৰ্বমুঠ কেইটা ভাগ পাম? এটা ভাগ পাম। তোমালোকে চিত্ৰত চাব পাৰিছা নিশ্চয়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এই ভাগবোৰ যদি আমি সংখ্যাৰে প্ৰকাশ কৰোঁ, কেনেকুৱা হ'ব চোৱাচোন। 1 পূৰণ 12 সমান 12, 2 পূৰণ 6 সমান 12, 3 পূৰণ 4 সমান 12, 4 পূৰণ 3 সমান 12, 6 পূৰণ 2 সমান 12, 12 পূৰণ 1 সমান 12। নিশ্চয় চাইছা তোমালোকে এই গাণিতিক প্ৰকাশ। এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মন কৰাচোন যে আমি কি সংখ্যা পূৰণ কৰি 12 সংখ্যাটো পাম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই চক্ৰটো লক্ষ্য কৰাচোন, সহজতে বুজিব পাৰিবা। চক্ৰটোৰ পৰা আমি কি পাম? যে 1 আৰু 12, 2 আৰু 6, 3 আৰু 4 পূৰণ কৰিলে 12 সংখ্যাটো পোৱা যায়। অৰ্থাৎ 1, 2, 3, 4, 6 আৰু 12 এই সংখ্যাকেইটা 12ৰ উৎপাদক। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, উৎপাদক বুলি ক'লে কি বুজি পালা? যে কোনো এটা সংখ্যাক, যিবিলাক সংখ্যাক পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, সেইবোৰ সংখ্যাক মূল সংখ্যাটোৰ উৎপাদক বা সেই পূৰণফলটোৰ উৎপাদক বোলা হয়। অথবা আৰু যদি সহজকৈ আমি ক'বলৈ যাওঁ, তেনেহ'লে কি হ'ব? এটা সংখ্যাক যিবোৰ সংখ্যাৰে সম্পূৰ্ণভাৱে, অৰ্থাৎ কোনো সংখ্যা বাদ নপৰাকৈ ভাগ বা হৰণ কৰিব পাৰি, সেই সংখ্যাবোৰক সংখ্যাটোৰ উৎপাদক বোলে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, উৎপাদক মানে কি নিশ্চয় বুজি পালা। এতিয়া আমি আন এটা সংখ্যা 8ৰ কি উৎপাদক হ'ব পাৰে চাওঁচোন। যে 1 পূৰণ 8 সমান 8। তাৰপিছত 2ৰ লগত কিমান সংখ্যা পূৰণ কৰিলে আমি 8 পাম? 2ৰ লগত 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, হয়নে? গতিকে 2 পূৰণ 4। ইয়াৰ পিছত আমি 3ৰ লগত কিমান পূৰণ কৰিলে চোৱাচোন। 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 8তকৈ বেছি হৈ যায়। গতিকে 3ৰ লগত আমি কোনো সংখ্যা পূৰণ কৰিলে 8 নাপাওঁ। গতিকে ইয়াৰ পিছত আমি 4ৰে পূৰণ কৰিম। 4 1 গুণ 4, 4 2 গুণ 8 পাই গ'লোঁ। তাৰপিছত 5ৰ লগত পূৰণ কৰিলে চোৱাচোন আমি 8 পাওঁ নে কোনো সংখ্যা? যে 5 1 গুণ 5, 5 2 গুণ 10, 8তকৈ বেছি হৈ যায়, হয়নে? গতিকে আমি 8 নাপাওঁ। 5ৰ লগত কোনো সংখ্যা পূৰণ কৰিলে আমি 8 নাপাওঁ। ইয়াৰ পিছত আমি 6ৰ লগত চোৱাচোন। 6 1 গুণ 6, 6 2 গুণ 12, 8তকৈ বহুত ডাঙৰ হৈ যায়, হয়নে? গতিকে আমি 6ৰ লগত কোনো সংখ্যা পূৰণ কৰিলে 8 নাপাওঁ।
একেদৰে 7ৰ লগতো কোনো সংখ্যা পূৰণ কৰিলে আমি 8 নাপাম গতিকে আমি 8ৰ লগত কিমান পূৰণ কৰিলে 8 পাম 1 পূৰণ কৰিলে 8 1 গুণ 8 মানে অৰ্থাৎ 1 2 4 8 এই সংখ্যা কেইটা হল 8ৰ উৎপাদক ইয়াত চোৱাচোন 8ৰ আটাইতকৈ সৰু উৎপাদক হৈছে 1 আনহাতে আটাইতকৈ ডাঙৰ উৎপাদক হৈছে 8 একেদৰে আমি 12ৰ উৎপাদকবোৰ কি পাইছিলো যে 1 2 3 4 6 আৰু 12 গতিকে 12ৰ আটাইতকৈ সৰু উৎপাদক হল 1 আৰু আটাইতকৈ ডাঙৰ উৎপাদক হৈছে 12 গতিকে এটা কথা মনত ৰাখিবা যে যিকোনো সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো হৈছে 1 আৰু আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে সেই সংখ্যাটো নিজে কি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছো পৰৱৰ্তী ভিডিঅ'ত মই গণিতক সম্পৰ্কে আলোচনা কৰিম ধন্যবাদ